নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ডিচেম্বৰ মাহৰ 25 তাৰিখে যিবিলাক বিদ্যালয়ে গুণোৎসৱত A+ পাবৰ কাৰণে সক্ষম হৈছিল, সেই বিদ্যালয়বিলাকক 25,000 টকা কৰি পুৰস্কাৰ প্ৰদান কৰা হ'ল। সৰ্বমুঠ 4,841খন বিদ্যালয়ক এই পুৰস্কাৰ প্ৰদান কৰা হৈছে আৰু এই বিদ্যালয়সমূহে অহাবাৰো যদি গুণোৎসৱত A+ পাবৰ কাৰণে সক্ষম হয়, এই বিদ্যালয়বিলাকে নহয় আৰু গুণোৎসৱত অহাবাৰলৈকে যিমানবিলাক বিদ্যালয়ে A+ পাব তেওঁলোকক 50,000 টকা কৰি পুৰস্কৃত কৰা হ'ব। লগতে আন এটা কথা ঘোষণা কৰা হৈছে, এই 4,841খন বিদ্যালয়ৰ ভিতৰত যিসকল ঠিকাভিত্তিক শিক্ষক আছে আৰু সেই ঠিকাভিত্তিক শিক্ষক থকা বিদ্যালয়বিলাকে পুনৰ যদি A+ পাবৰ কাৰণে সক্ষম হয়, তেওঁলোকক কি কৰা হ'ব? চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। এতিয়া কিমানখন বিদ্যালয়ে, কোনখন জিলাৰ কিমানখন বিদ্যালয়ে A+ পাবৰ কাৰণে সক্ষম হৈছে, আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি জানিবৰ কাৰণে পাৰিম। ইয়াতে চাওক, বাক্সাত 106খন, বৰপেটাত 185খন, বিশ্বনাথত 143খন, বঙাইগাঁৱত 51খন, কাছাৰত 211খন, চৰাইদেউত 84খন, চিৰাঙত 8খন, দৰঙত 225খন, ধেমাজিত 144খন, ধুবুৰীত 175খন, ডিব্ৰুগড়ত 175খন, ডিমা হাছাওত 1খন, গোৱালপাৰাত 160খন, গোলাঘাটত 282খন, হাইলাকান্দিত 114খন, হোজাইত 46খন, যোৰহাটত 231খন, কামৰূপত 292খন, কামৰূপ মহানগৰত 32খন, কাৰ্বি আংলঙত 7খন, কৰিমগঞ্জত 135খন, কোকৰাঝাৰত 52খন, লখিমপুৰত 163খন, মাজুলীত 123খন, মৰিগাঁৱত 171খন, নগাঁৱত 252খন, নলবাৰীত 254খন, শিৱসাগৰত আটাইতকৈ বেছি 595খন, শোণিতপুৰত 114খন, দক্ষিণ শালমাৰা মানকাছাৰত 6খন, তিনিচুকীয়াত 236খন, ওদালগুৰিত 66খন আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 2খন বিদ্যালয় কি পাবৰ কাৰণে সক্ষম হৈছে? A+ পাবৰ কাৰণে সক্ষম হৈছে। প্ৰত্যেকখন বিদ্যালয়লৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে পৰৱৰ্তী পৰ্যায়তো যাতে এনেকুৱা ধৰণে ভাল ৰিজাল্ট কৰিব পাৰে। ধন্যবাদ।